মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ আগত ডিব্ৰুগড় জিলাই অনুষ্ঠিত কৰা প্ৰি ফাইনেল এক্সামিনেশ্যন 2024-25 পলিটিকেল সায়েন্সৰ কোৱেশ্চন পেপাৰৰ পাৰ্ট এ কণ্টেম্পৰাৰী ৱৰ্ল্ড পলিটিক্স অৰ্থাৎ সমসাময়িক বিশ্ব ৰাজনীতি এই কিতাপখনৰ সম্পূৰ্ণ কোৱেশ্চন আলোচনা কৰিম উত্তৰ সহ। গতিকে ভিডিঅ'টো অকণমান দীঘল হ'লেও তোমালোকে প্ৰথমৰ পৰা শেষলৈ চাবা, কিয়নো এই ভিডিঅ'ত কিছুমান এনেকুৱা তোমালোকে কোৱেশ্চনৰ সমাধান পোৱা যিখিনি তোমালোকে আগতে কেতিয়াও পোৱা নাই। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বলাচোন আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ যাওঁ। প্ৰথম প্ৰশ্নটো হৈছে প্ৰশ্ন 1, নিম্নলিখিত প্ৰশ্নসমূহৰ যিকোনো 6টাৰ উত্তৰ লিখা। এ, সোভিয়েট সংঘৰ পৰা স্বাধীন ঘোষণা কৰা প্ৰথমখন গণৰাজ্যৰ নাম কি? উত্তৰ এইটো হ'ব লিথুয়ানিয়া হ'ব। বি, আসিয়ানৰ সম্পূৰ্ণ ৰূপটো লিখা। আসিয়ানৰ সম্পূৰ্ণ ৰূপটো হ'ব এছ'চিয়েশ্যন অফ সাউথ ইষ্ট এছিয়ান নেশ্যনছ। চি, তলৰ কোনখন দেশ দক্ষিণ এছিয়াৰ অন্তৰ্ভুক্ত দেশ নহয়? 1, ভূটান, 2, ভাৰতবৰ্ষ, 3, পাকিস্তান, 4, চীন। শুদ্ধ উত্তৰ হ'ব চীন। চীন দক্ষিণ এছিয়াৰ অন্তৰ্ভুক্ত দেশ নহয়। ডি, কোনটো দিন ৰাষ্ট্ৰসংঘৰ দিৱস হিচাপে পালন কৰা হয়? উত্তৰ হ'ব 24 অক্টোবৰ দিনা ৰাষ্ট্ৰসংঘৰ দিৱস হিচাপে পালন কৰা হয়। NPTৰ সম্পূৰ্ণ ৰূপটো কি? NPTৰ সম্পূৰ্ণ ৰূপটো হ'ল নিউক্লিয়াৰ নন প্ৰলিফেৰেশ্যন ট্ৰিটি। নিউক্লিয়াৰ নন প্ৰলিফেৰেশ্যন ট্ৰিটি। যিকোনো এটা সেউজ গৃহ গেছৰ নাম উল্লেখ কৰা। আমি বহুতকেইটা সেউজ গৃহ গেছ পাওঁ, তাৰপিছত কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড, CFC এইবিলাকৰ নাম তোমালোকে দিব পাৰা। যি খিলঞ্জীয়া জনসাধাৰণৰ বিশ্ব পৰিষদ গঠন হৈছিল 1974, 1975, 1976 চনত। গতিকে শুদ্ধ উত্তৰ হ'ব 1975 চনত। মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে 8টা অতি চমু প্ৰশ্ন আৰু তাৰ সমাধান। তোমালোকক 2 মূলাংকৰ প্ৰশ্নসমূহ কৰাৰ পিছত আনচাৰখিনি এবাৰ দেখাই দিম। এতিয়া তোমালোকে প্ৰশ্ন 2লৈ আহা। 2 নং প্ৰশ্নত কোৱা হৈছে তলৰ প্ৰশ্নসমূহৰ যিকোনো 5টাৰ উত্তৰ লিখা। এ, সোভিয়েট ইউনিয়ন ভাঙনৰ পৰা পাছত সৃষ্টি হোৱা যিকোনো 4খন দেশৰ নাম লিখা। এইটো ইতিমধ্যে এটা লিথুয়ানিয়া কৈছোৱেই। তোমালোকে ৰাছিয়া, ইষ্টনিয়া, বেলাৰুছ, লাটভিয়া, আজাৰবাইজান, কিৰ্গিস্তান, টাৰ্কমেনিস্তান, তাজিকিস্তান এইবিলাকৰ ভিতৰত তোমালোকে যিকোনো 4টা লিখি দিলে হৈ যাব। বি, শ্ৰীলংকাত সংঘাতত লিপ্ত থকা সম্প্ৰদায় দুটাৰ নাম লিখা। শ্ৰীলংকাত সংঘাতত লিপ্ত থকা সম্প্ৰদায় দুটাৰ নাম হ'ল সিংহলী আৰু তামিল। চি, নিৰাপত্তা সম্পৰ্কে থকা 2টা ধাৰণা উল্লেখ কৰা। উত্তৰ, নিৰাপত্তা সম্পৰ্কে থকা 2টা ধাৰণা হ'ল পৰম্পৰাগত নিৰাপত্তা আৰু অপৰম্পৰাগত নিৰাপত্তা। ডি নম্বৰ, প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজৰ 2টা পাৰ্থক্য লিখা। এইটো মই অকণমান পিছত তোমালোকক কৈ আছোঁ। কোন দুখন ৰাষ্ট্ৰই ফাৰাক্কা চুক্তিত স্বাক্ষৰ কৰিছিল? উত্তৰ হ'ব ভাৰত আৰু বাংলাদেশে ফাৰাক্কা চুক্তিত স্বাক্ষৰ কৰিছিল। সমগ্ৰ বিশ্বত মানৱ অধিকাৰৰ ৰক্ষণাবেক্ষণৰ বাবে কাম কৰি থকা যিকোনো 2টা বেচৰকাৰী সংগঠনৰ নাম লিখা। এটা হ'ব এমনেষ্টি ইণ্টাৰনেশ্যনেল আৰু আন এটা তোমালোকে হিউমেন ৰাইটছ ৱাচ। এতিয়া মই তোমালোকৰ আগত ডি নম্বৰৰ প্ৰশ্ন আৰু লগতে কুৱেশ্চন নম্বৰ 1 আৰু 2ৰ প্ৰশ্নসমূহৰ সমাধান দেখাই দিম। পোনপ্ৰথমে তোমালোকে কুৱেশ্চন নম্বৰ 1ৰ আনচাৰখিনি চাই যোৱা। অলৰেডি মই তোমালোকৰ আগত মাতিয়ে গৈছোঁ। তোমালোকে জাষ্ট এইখিনি স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিবা। অ'কে, তাৰ ব্যৱস্থা কৰি দিছোঁ। এতিয়া কুৱেশ্চন নম্বৰ 2ৰ A, B, C টো মই তোমালোকক
দেখাই দিছোঁ। এতিয়া মই তোমালোকৰ আগত প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজৰ পাৰ্থক্যখিনি আলোচনা কৰিম। 1. প্ৰব্ৰজনকাৰীসকলে ভাল জীৱন যাপন লাভৰ আশাত নিজৰ অঞ্চল এৰি আন অঞ্চললৈ যায়, আনহাতে শৰণাৰ্থীসকলে প্ৰাকৃতিক দুৰ্যোগ বা অত্যাচাৰ আদিৰ ফলত নিজ অঞ্চল এৰি আন অঞ্চললৈ যাবলৈ বাধ্য হয়। নম্বৰ 2. প্ৰব্ৰজনকাৰীসকলক আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি ৰাষ্ট্ৰখনে আশ্ৰয় দিবলৈ বাধ্য নহয়, আনহাতে শৰণাৰ্থীসকলক অন্য ৰাষ্ট্ৰই আশ্ৰয় প্ৰদান কৰে। গতিকে তোমালোকে ফাৰাক্কা চুক্তি, তাৰপিছত তোমালোকে হিউমেন ৰাইটছ ৱাচ আৰু বা মানৱ অধিকাৰ জাগৰণ বা প্ৰহৰী। এইখিনি আছিলে প্ৰশ্ন 1 আৰু 2ৰ সমাধান। এতিয়া মই তোমালোকৰ আগত কুৱেশ্যন নম্বৰ 3টো আলোচনা কৰিম। ছ'ভিয়েট সংঘৰ পৰা নতুনকৈ উদ্ভৱ হোৱা ৰাষ্ট্ৰসমূহৰ ৰাজনৈতিক ব্যৱস্থা সম্পৰ্কে এটা চমু টকা-লিখা। বি নম্বৰ, বিশ্বৰ সামূহিক সম্পদ বুলিলে কি বুজায়? এইবিলাকৰ ৰক্ষণাবেক্ষণৰ বাবে 2টা পৰামৰ্শ দিয়া। চি, পূব পাকিস্তানৰ জনসাধাৰণৰ এক মুক্তিৰ আন্দোলনৰ পথ গ্ৰহণ কৰিবলগীয়া হোৱাৰ কাৰণবোৰ লিখা। ডি, নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে ভাৰতৰ অন্তৰ্ভুক্তিৰ যুক্তিযুক্ততা প্ৰদৰ্শন কৰা। এতিয়া মই তোমালোকৰ আগত এই প্ৰশ্নসমূহৰ আনচাৰসমূহ আলোচনা কৰিম। দেখা, প্ৰথম প্ৰশ্নটো তোমালোকৰ আগত মই লৈছোঁ। কি আছিলে? যে ছ'ভিয়েট ইউনিয়নৰ পৰা নতুনকৈ উদ্ভৱ হোৱা ৰাষ্ট্ৰসমূহৰ ৰাজনৈতিক ব্যৱস্থা সম্পৰ্কে চমুকৈ টকা লিখা। 2014 বৰ্ষতো প্ৰশ্নটি আহিছিল। দেখা, তোমালোকে অকণমান মই মাতি যাওঁ, তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিবা। ছ'ভিয়েট ইউনিয়নৰ পৰা নতুনকৈ উদ্ভৱ হোৱা ৰাষ্ট্ৰসমূহৰ ৰাজনৈতিক ব্যৱস্থাসমূহৰ বিষয়ে তলত উল্লেখ কৰা হ'ল। 1. নতুনকৈ উদ্ভৱ হোৱা ৰাষ্ট্ৰবোৰৰ কিছুমান ৰাষ্ট্ৰই নেটোৰ সদস্যভুক্ত হৈছিল। 2. কিছুমান ৰাষ্ট্ৰই স্বাধীনভাৱে বৈদেশিক নীতি গ্ৰহণ কৰাৰ স্বাৰ্থত গোষ্ঠী নিৰপেক্ষ আন্দোলনত যোগ দিছিল। কেন্দ্ৰীয় এছিয়াৰ দেশসমূহে নিজৰ ভৌগোলিক অৱস্থানৰ সুবিধা গ্ৰহণ কৰি ৰাছিয়া, চীন, আমেৰিকা আদি দেশৰ লগত মধুৰ সম্পৰ্ক ৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰে। আৰু 4 নম্বৰ, ইয়াৰ উপৰি কিছুমান দেশ, বিশেষকৈ পূৰ্ব ইউৰোপৰ দেশসমূহে ইউৰোপিয়ান ইউনিয়নৰ লগত থকা ব্যৱস্থা গ্ৰহণ কৰে। তাৰপিছৰ প্ৰশ্ন দিছিল কি? বিশ্বজনীন সমূহিতা মানে কি? অৰ্থাৎ বিশ্বৰ সমূহীয়া সম্পদ বুলিলে কি বুজায়? ইয়াত 3টা পৰামৰ্শ উল্লেখ কৰিব দিছিলে। সমূহীয়া বুলিলে সেইবোৰ সম্পদক বুজায় যিবোৰ কোনো গোট, গোষ্ঠী, সম্প্ৰদায়সমূহে সমূহীয়াভাৱে উপভোগ কৰিব পাৰে। ঠিক সেইদৰে বিশ্বৰ এনে কিছুমান অঞ্চল আছে যিবোৰ বিশেষভাৱে কোনো এখন ৰাষ্ট্ৰৰ সাৰ্বভৌম অধিকাৰৰ ক্ষেত্ৰৰ ভিতৰত নপৰে। কোনো এখন ৰাষ্ট্ৰৰ একচেটিয়া অধিকাৰ ক্ষেত্ৰৰ নিয়ন্ত্ৰণত নথকা সেই স্থান, অঞ্চল বা সম্পদৰ বাবে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায় সমূহীয়াভাৱে শাসনৰ প্ৰয়োজন। গতিকে সেই স্থান, সম্পদ বা অঞ্চলক বিশ্বজনীন সমূহীয়া বা উমৈহতীয়া বুলি কোৱা হয়। বিশ্বজনীন সমূহীয়াৰ ৰক্ষাৰ বাবে 3টা ব্যৱস্থাৰ পৰামৰ্শ হ'ল। 1. উত্তৰ আৰু দক্ষিণ ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা গঢ়ি উঠা উচিত। 2. বিশ্বজনীন সমূহীয়া ৰক্ষাৰ ক্ষেত্ৰত বিশ্বৰ সকলো ৰাষ্ট্ৰক ঐক্যমতত উপনীত হোৱাটো উচিত। 3. উপকূলীয় অঞ্চলত জনবসতি হ্ৰাস কৰাৰ বাবে চেষ্টা কৰিব লাগে। এতিয়া মই তোমালোকৰ আগত নেক্সট প্ৰশ্নটো লৈছোঁ। নেক্সট প্ৰশ্নটো হ'ল, ইয়াতে কোৱা হৈছে যে পূৰ্ব পাকিস্তানৰ জনসাধাৰণে এক মুক্তি আন্দোলনৰ পথ গ্ৰহণ কৰিবলগীয়া হোৱাৰ কাৰণসমূহ আলোচনা কৰা। পূৰ্ব পাকিস্তানৰ জনসাধাৰণে বিভিন্ন কাৰণত এক মুক্তিৰ আন্দোলনৰ পথ গ্ৰহণ কৰিবলগীয়া হৈছিল। ইয়াৰ কাৰণসমূহ হ'ল: নম্বৰ 1, পশ্চিম পাকিস্তানে পূৰ্ব পাকিস্তানৰ ওপৰত চলোৱা অত্যাচাৰ, দমন আদি। 2. পূব পাকিস্তানৰ জনসাধাৰণক পশ্চিম পাকিস্তানে দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে বিবেচনা কৰাৰ ফলস্বৰূপে বাঙালী সংস্কৃতিৰ ওপৰত কৰা আঘাত।
আৰু বলপূৰ্বকভাৱে বাঙালী ভাষাৰ পৰিৱৰ্তে উৰ্দু ভাষা জাপি দিবলৈ চেষ্টা কৰাৰ ফলত। এতিয়া মই তোমালোকৰ আগত এই 4 মূলাংকৰ একেবাৰে শেষ প্ৰশ্নটো লৈ আহিছোঁ। নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী পদৰ দাবী যুক্তিযুক্ততা সম্পৰ্কে ব্যাখ্যা কৰা। 2014, 16 আৰু 18 বৰ্ষত আহিছিল। নিৰাপত্তা পৰিষদত ভাৰতক স্থায়ী পদ দাবীদাৰ বা স্থায়ী পদ প্ৰদান কৰা উচিত। ইয়াৰ যুক্তি বা কাৰণসমূহ হ'ল: নম্বৰ 1, ভাৰতবৰ্ষই বিশ্বৰ শান্তি প্ৰতিষ্ঠা কৰাৰ বাবে সদায় বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। নম্বৰ 2, ভাৰতবৰ্ষ বিশ্বৰ দ্বিতীয় বৃহৎ জনবহুল ৰাষ্ট্ৰ, য'ত বিশ্বৰ 140 কোটি মানুহে বসবাস কৰে। 3, ভাৰতবৰ্ষই সদায় নিৰস্ত্ৰীকৰণৰ ক্ষেত্ৰত সমৰ্থন আগবঢ়াই আহিছে। ইয়াৰ উপৰিও তৃতীয় বিশ্বৰ দেশসমূহৰ কোনো প্ৰতিনিধি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত নাই। সেয়েহে ৰাষ্ট্ৰসংঘৰ তৃতীয় বিশ্বৰ দেশসমূহৰ পৰা ভাৰতবৰ্ষ উপযুক্ত। এইখিনি আছিলে প্ৰশ্ন নম্বৰ 3ৰ 4 মূলাংকৰ প্ৰশ্ন আৰু তাৰ সমাধান। নিম্নলিখিত প্ৰশ্নৰ যিকোনো দুটাৰ উত্তৰ লিখা। A, ভাৰতৰ সৈতে পাকিস্তানৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰা। B, অৰ্থনৈতিক শক্তি হিচাপে চীনৰ উত্থান আলোচনা কৰা। C, সাৰ্কৰ উদ্দেশ্য আৰু গুৰুত্বৰ বিষয়ে আলোচনা কৰা। তোমালোকৰ এই C নম্বৰটো খুব ইম্পৰ্টেণ্ট। এইটো তোমালোকে কিতাপ পাতিত নাপাবা যেন পাইছোঁ। মই তোমালোকক আনচাৰটো লিখি দিছোঁ, তোমালোকে তাৰ পৰা জানিবলৈ প্ৰয়োগ কৰিবা। ভাৰত আৰু পাকিস্তানৰ মাজৰ শেহতীয়া সম্পৰ্কৰ বিষয়ে চমুকৈ আলোচনা 2017 আছিল। ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্কৰ বিষয়ে তলত উল্লেখ কৰা হ'ল। 1, স্বাধীনতাৰ পিছৰে পৰা ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্ক আছিল সংঘাতমূলক, কিয়নো সন্ত্ৰাসবাদ, জম্মু কাশ্মীৰ আদিলৈ বৰ্তমান পৰ্যন্ত উভয়ৰ মাজত এক তিক্ত সম্পৰ্ক চলি আছে। 2, ইয়াৰ পিছত পাকিস্তান আৰু ভাৰত উভয় দেশৰ প্ৰতিনিধি মিলিত হৈ উভয়ৰে মাজৰ সম্পৰ্ক উন্নত কৰিবলৈ চেষ্টা কৰিছিল যদিও 1999 চনত পুনৰ দুয়ো দেশ যুদ্ধত লিপ্ত হ'ব লগা হয়। তাৰপিছত 3, অৱশ্যে দুয়োখন দেশে উভয়ৰ মাজত ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত অৰ্থাৎ ইয়াৰ মাধ্যমেৰে কিছু পৰিমাণে সম্পৰ্ক উন্নত কৰিবলৈ সক্ষম হৈছিল। নম্বৰ 4, কিন্তু 2016 চনৰ 18 ছেপ্টেম্বৰত পাকিস্তানৰ সমৰ্থিত উগ্ৰপন্থীয়ে ভাৰতীয় সেনাৰ ওপৰত আক্ৰমণ চলোৱাৰ ফলস্বৰূপে উভয় দেশৰ সম্পৰ্ক পুনৰ বিঘ্নিত হয়। এতিয়া তাৰপিছত দেখা অৰ্থনৈতিক শক্তি হিচাপে চীনৰ উত্থান সম্পৰ্কে আলোচনা কৰা। অৰ্থনৈতিক শক্তি এইটো 2007, 13, 15 আৰু 19 আহিছিল। অৰ্থনৈতিক শক্তি হিচাপে চীনৰ উত্থান সম্পৰ্কে তলত আলোচনা কৰা হ'ল। 1, 1970 দশকৰ পিছৰে পৰা চীনৰ অৰ্থনৈতিক ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সূচনা হৈছিল, যাৰ ফলস্বৰূপে বিশ্বত বহুতো চিন্তাবিদে 2040 চৰ ভিতৰত চীনে আমেৰিকাক চেৰ পেলাব বুলি কৈছিল। 1978 চনত চীনে গ্ৰহণ কৰা মুক্ত দুৱাৰ নীতিৰ ফলত বহুতো বিদেশী ৰাষ্ট্ৰই চীনত বিনিয়োগ কৰিছিল আৰু চীনৰ উৎপাদন বহু পৰিমাণে বৃদ্ধি হৈছিল, ফলত মানুহৰ আৰ্থিক স্থিতি শক্তিশালী হৈছিল। 3, চীনত প্ৰৱৰ্তন কৰা নতুন বাণিজ্য আইন আৰু বিশেষ অৰ্থনৈতিক অঞ্চলৰ ব্যৱস্থাই ইয়াৰ বৈদেশিক বাণিজ্য ক্ষেত্ৰখন প্ৰসাৰিত হোৱাৰ ফলস্বৰূপে চীন বিনিয়োগকাৰীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ অঞ্চল হিচাপে পৰিগণিত হৈছিল। 4, চীনে লেটিন আমেৰিকা আৰু আফ্ৰিকাৰ বহুতো অঞ্চলত কৰা বিনিয়োগ আৰু সাহায্যই বিশেষ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। 5, বৰ্তমান চীনত ইমান বিদেশী বিনিয়োগ মুদ্ৰা আছে যে ই বিশ্বৰ যিকোনো দেশত বুজৰ পৰিমাণৰ ধন বিনিয়োগ কৰিব পাৰে। 6, চীনৰ জাতীয় আয় আৰু ইয়াৰ অৰ্থনৈতিক স্থিতিয়ে ইয়াৰ বিশ্বৰ এক অৰ্থনৈতিক শক্তি হিচাপে প্ৰতিপন্ন কৰিছে। এতিয়া মই তোমালোকক একেবাৰে লাষ্ট কুৱেশ্যনটো লৈ আহিছোঁ। এইটো কি সাৰ্কৰ উদ্দেশ্য আৰু গুৰুত্বসমূহ আলোচনা কৰা। উত্তৰ
খুব ইম্পৰ্টেণ্ট, এইটো তোমালোকে নাপাবাই যেন পাইছোঁ, তথাপি মই চেষ্টা কৰি তোমালোকক এইটো একলগে আনচাৰটো কৰিবলৈ প্ৰয়াস কৰিছোঁ। দেখা 1985 চনত দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ মাজত বিভিন্ন দিশত সহযোগিতা বজাই ৰখাৰ বাবে দক্ষিণ এছিয়াৰ আঞ্চলিক সহযোগিতা সংগঠন চমুকৈ সাৰ্ক গঠন কৰা হৈছিল। এইটো একচুৱেলি বাংলাদেশৰ ৰাজধানী ঢাকাত 1985 চনত এই সাৰ্কখনৰ প্ৰথম শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল। এই তেতিয়াৰ পৰা আজিলৈকে এই সাৰ্কে এটা বৃহৎ সহযোগিতাৰে কাম আগবঢ়াই আছে। এতিয়া মই তোমালোকৰ আগত সাৰ্কৰ মূল উদ্দেশ্যসমূহ আলোচনা কৰিম। সাৰ্কৰ মূল উদ্দেশ্যসমূহ হ'ল 1. সমগ্ৰ দক্ষিণ এছিয়াৰ লোকসকলৰ কল্যাণ সাধন কৰা। 2. দক্ষিণ এছিয়াৰ লোকসকলৰ জীৱনৰ মানদণ্ড উন্নত কৰা। 3. দক্ষিণ এছিয়াৰ অৰ্থনৈতিক উন্নয়ন দ্ৰুতগামী কৰা। নম্বৰ 4. দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ মাজত সামূহিক নিৰ্ভৰশীলতাৰ সৃষ্টি কৰা। 5. পাৰস্পৰিক বিশ্বাস আৰু বুজাবুজিৰ সৃষ্টি কৰা। অৰ্থনৈতিক, সামৰিক, সাংস্কৃতিক আৰু বিজ্ঞানৰ বিষয়ত সহযোগিতা সৃষ্টি কৰা। 7. দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহে আন উন্নয়নশীল দেশৰ লগত সহযোগিতা সৃষ্টি কৰা। 8. বিভিন্ন আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ লগত সহযোগিতাৰ সৃষ্টি কৰা। চ' মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে সাৰ্কৰ বা দক্ষিণ এছিয়াৰ সংগঠনৰ কি উদ্দেশ্য। এতিয়া এই সাৰ্কৰ গুৰুত্ব সম্পৰ্কে তোমালোকৰ আগত আলোচনা কৰিম। নম্বৰ 1, সাৰ্কৰ সহায়ত দক্ষিণ এছিয়াৰ দেশসমূহৰ মাজত অৰ্থনৈতিক সহযোগিতা বৃদ্ধি পায়। 2. সাৰ্কৰ সহায়ত দক্ষিণ এছিয়াৰ দেশসমূহৰ মাজত সামাজিক আৰু সাংস্কৃতিক সহযোগিতা বৃদ্ধি পায়। 3. সাৰ্কৰ সহায়ত দক্ষিণ এছিয়াৰ দেশসমূহ সাধাৰণ আঞ্চলিক সমস্যাসমূহ মোকাবিলা কৰিব পাৰে। চ' মাই ডিয়াৰ ষ্টুডেণ্ট, এইখিনি আছিলে তোমালোকৰ ডিব্ৰুগড় জিলাই অনুষ্ঠিত কৰা প্ৰি ফাইনেল এক্সামিনেশ্যন 2024-25 পাৰ্ট এৰ প্ৰশ্নসমূহৰ সম্পূৰ্ণ সমাধান। ইয়াতে তোমালোকে 53 নম্বৰৰ সমাধান পালা। এতিয়া মই তোমালোকৰ আগত কুৱেশ্যন পেপাৰখনৰ বাকী অংশসমূহ আলোচনা কৰিম মুখে মুখে। তোমালোকে চোৱা, ইতিমধ্যে আমি পাৰ্ট এটো পালোঁ। এতিয়া পাৰ্ট বিত হ'ব পার্ট বি, স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি। এ, স্বাধীন ভাৰতৰ প্ৰথমগৰাকী গৃহমন্ত্ৰী কোন আছিল? এইটো চৰ্দাৰ বল্লভভাই পেটেল হ'ব। ভাৰতবৰ্ষৰ সেউজ বিপ্লৱী বুলি হিচাপে কাক? মই তোমালোকৰ আগত এনচাৰটো কৈ নাযাওঁ, তোমালোকে ঘৰত পঢ়িবা দেখা। তাৰপিছত 3 নম্বৰত দিছে কি বৰ্তমান ভাৰতৰ পৰিকল্পনা আয়োগৰ সলনি কোনটো প্ৰতিষ্ঠান গঢ়ি তোলা হৈছে? এইটোতো জানাই তোমালোকে, এটা হ'ব নীতি আয়োগ বুলি এটা নতুন আয়োগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেৱে গঠন কৰিছে। ভাৰত চৰকাৰৰ মণ্ডল আয়োগ কেতিয়া মণ্ডল আয়োগ ডেছ চনত নিযুক্তি দিছিল? এইটো তোমালোকক এইটো জানা। 3 নম্বৰ দেখা কোনখন ৰাজ্যত নৱনিৰ্মাণ আন্দোলন সংঘটিত হৈছিল? এইটো মহাৰাষ্ট্ৰত হ'ব। কোন চনত নাগালেণ্ড ৰাজ্যৰ সৃষ্টি হৈছিল? তাৰপিছত ডেছে পঞ্চশীল চুক্তি ডেছ চনত স্বাক্ষৰিত হৈছিল। এতিয়া 2 নম্বৰৰ তোমালোকে প্ৰশ্নসমূহ চোৱা, ইয়াতে দিছে তলৰ প্ৰশ্নৰ যিকোনো 5টাৰ উত্তৰ লিখা। প্ৰিভিলাৰ্ছ সম্পৰ্কত এটা চমু টকা লিখা। দল ত্যাগ বুলি লিখি বুজা। বোম্বাই পৰিকল্পনা কি আছিলে? ভাৰতৰ সাম্প্ৰদায়িক ৰোধ কৰা 2টা পৰামৰ্শ। ৰাষ্ট্ৰপতি 1969 চন ৰাষ্ট্ৰপতি নিৰ্বাচনত কংগ্ৰেছৰ দলীয় প্ৰাৰ্থী কোন আছিল? নিৰ্বাচনটোত কোনে জয়লাভ কৰিছিল? তাৰপিছত জৱাহৰলাল নেহৰুৱে বৌদ্ধিক নীতিৰ 2টা প্ৰধান উদ্দেশ্য লিখা। তাৰপিছত প্ৰশ্ন 7ত দিছে তলৰ যিকোনো 3টা প্ৰশ্নৰ উত্তৰ লিখা। ইয়াতে দিছে যে ভাৰতে কিয় গোষ্ঠী নিৰপেক্ষ নীতি গ্ৰহণ কৰিছিল? চমুকৈ লিখা।
তাৰপিছত দিছে বি নম্বৰত দ্বি জাতি তত্ত্ব সম্পৰ্কে চমুকৈ লিখা। সেউজ বিপ্লৱৰ দুটা ইতিবাচক আৰু দুটা নেতিবাচক দিশ উল্লেখ কৰা। ডি ভাৰতৰ উত্তৰ পূব স্বায়ত্ত শাসনৰ দাবী সম্পৰ্কত এটি চমুকৈ লিখা। আৰু 8 নম্বৰ প্ৰশ্ন দিছে তলৰ প্ৰশ্নসমূহৰ যিকোনো দুটাৰ উত্তৰ লিখা। ইয়াতে দিয়া হৈছে কি এ প্ৰথম তিনিটা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলৰ আধিপত্যৰ বিষয়ে আলোচনা কৰা। বি ভাৰতবৰ্ষই স্বাধীনতাৰ পাছত সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোচনা কৰা আৰু ভাৰতৰ পাৰমাণৱিক নীতিৰ বিষয়ে আলোচনা কৰা। চ মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে ডিব্ৰুগড় জিলায় অনুষ্ঠিত কৰা HS প্ৰি ফাইনেল এক্সামিনেশ্যন 2024-25 পলিটিকেল ছায়েন্সৰ কুৱেশ্যন পেপাৰ আৰু তাৰ পাৰ্ট এ ভাগৰ সমাধান। আশা কৰিছোঁ এই কুৱেশ্যন পেপাৰে তোমালোকৰ অহা পৰীক্ষাসমূহত সহায় কৰিব। তোমালোকে ঘৰত ভালদৰে পঢ়া শুনা কৰা, বেছি নম্বৰ পাবলৈ চেষ্টা কৰা। এই কামনাৰে আজিৰ এই ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ। থেংক ইউ।